নমস্কাৰ। আপোনাৰ বাৰু সিংহ ৰাশি নতুবা ধনু ৰাশি হয়নে? যদি হয় তেতিয়া আপোনাৰ ৰাশিৰ ওপৰত কিন্তু শনিৰ হাৰৈয়াৰ আৰম্ভণি হ'ব। আৰু যদি আপোনাৰ কুম্ভ ৰাশি নতুবা মীন ৰাশি নতুবা মেষ ৰাশি, তেতিয়া শনিৰ 6.5 চলিছে। তাৰমানে মেষ ৰাশিৰ ওপৰত শনিৰ 6.5 আৰম্ভণি হ'ব। বাকী দুটা ৰাশিৰ ওপৰত কিন্তু শনিৰ 6.5 চলিছে। গতিকে এই কষ্টদায়ক সময়ত আপুনি ঘৰখনত এটি ফেং শুই কাছ প্ৰতিষ্ঠা কৰক। এয়া হ'ল এটি ফেং শুই কাছ। আপুনি এটা কাছৰ প্লেট ল'ব, তাত পানী দি ল'ব আৰু কাছটো আপুনি এই প্লেটৰ ওপৰত ৰাখিব আৰু ঘৰখনৰ উত্তৰ দিশত আপুনি সজাই ৰাখক আৰু সদায় ধূপ চাকি আগবঢ়াওক। আপুনি যিকোনো ধৰণৰ অশান্তিৰ পৰা, শনি দৃষ্টিৰ পৰা ৰক্ষা পৰিব। আপোনাৰ শুভ হ'ব, মংগল হ'ব। ধন্যবাদ।